বিষ্ণুমূৰ্তি ক্ষেত্ৰজ্ঞ স্বৰূপ শ্ৰোতা ভক্তসকল, সাধু বৈষ্ণৱসকল, আজি মোৰ ভাগৱত পাঠৰ কাৰ্যসূচীত থাকিব কপিলৰ জন্মৰ পাছত মাতৃ দেৱহূতিয়ে ভগৱান কপিলক প্ৰাৰ্থনা কৰিছে, হে ভগৱান, মই অতি মূঢ়মতী আৰু তুমি তোমাৰ কৃপাত মই আজি জন্মৰ সীমা শেষ পাইছোঁ। হৰিৰ নাম মই কোনোদিন শুনা নাই, পাৰমাৰ্থ কথা মই কোনোদিন বুজি পোৱা নাই। আজি মোক তুমি ঈশ্বৰ হিচাপে মোক ভক্তি আৰু সাংখ্য এই দুটা তত্ত্বৰ ওপৰত মোক কথাখিনি ক'ব লাগিব। যোৱা স্তৱত মই কপিল প্ৰভুৰ জন্মৰ স্তৱটো পঢ়িলোঁ আৰু ব্যাখ্যাও কৰিলোঁ। হে শ্ৰোতা ভক্তসকল, আজি তাৰে পৰৱৰ্তী অংশ মই আপোনালোকৰ আগত ব্যাখ্যা কৰি আছোঁ, পাঠ কৰি আছোঁ। আপোনালোকৰ কৃপা দৃষ্টি মোৰ শিৰৰ ভূষণ, গতিকে আপোনালোকে কৃপা কৰক আৰু মই মোৰ এই কাৰ্যসূচীটো ভগৱানক স্মৰণ কৰি, কপিল দেৱক স্মৰণ কৰি মই হাতত লৈছোঁ। অ তুমি সৰ্বসাক্ষী আত্মাৰী শিকেশ, ও জানা মোৰ চিতক, শৰণাগতক মই আতুৰক, উপেক্ষা কৰা কি হক, আর বাহিৰে ভিতৰে তুমি হৰি গুৰু, আশা চৈতন্য ৰূপে, দিয়ক সুমতি তুমি বিনে গতি, নাহিকে কৈলো স্বৰূপে, হৰিয় হৰি কৰুণা সাগৰ, কৰিয় কৃপায় আমাক, ও প্ৰিয়তম আত্মা সহায়িষ্ট গুৰু, মানিয়া আছো তোমাক। নমো নমো কপিল স্বৰূপ দেৱ হৰি, ও প্ৰকৃতি পুৰুষ মত কয়ো ভাল কৰি। সুন্দৰভাৱে আসন পাতি প্ৰভু ভগৱন্ত কপিলে মাকক শ্ৰোতা হিচাপে লৈছে আৰু মাকক নমস্কাৰ কৰিছে। হে শ্ৰোতা মাই, মই তোমাৰ আগত কি ক'ম, মই আজি ভক্তি তত্ত্বৰ ওপৰত কথাখিনি ক'ম। তুমি কাণ পাতি শুনা, তুমি খুব সাৱধানে শুনিবা। বিষয় সম্বন্ধীয় সমস্ত কথা তুমি পৰিত্যাগ কৰা আৰু কৰি কি কৰবা যে কথাখিনি তুমি শুনিবা। মাতৃয়ে অৰ্থাৎ দেৱহূতিয়ে কৈছে, ভগৱান কপিলক ঈশ্বৰ জ্ঞান কৰি কৈছে, ও নমো নমো কপিল স্বৰূপ দেৱ হৰি, প্ৰকৃতি পুৰুষ মত কয়ো ভাল কৰি। যে প্ৰকৃতি পুৰুষ, ইয়াৰ পাৰ্থক্যটো কি আছে, ইয়াৰ অৰ্থটো কি আছে? প্ৰকৃতি মানে কি? ই বেদাৰ্থত, নাম অৰ্থত, ব্ৰহ্মতত্ত্বত, অন্তৰিক্ষ তত্ত্বত এই প্ৰকৃতি কি আৰু পুৰুষ কি? সাধাৰণ ব্যাকৰণৰ মতে পুলিংগ আৰু স্ত্ৰীলিংগক ধৰা যায়। হে শ্ৰোতা ভক্তসকল, এইখিনিতে মন কৰিব আপোনালোকে।
যে পাৰ্থিৱ সংসাৰত স্ত্ৰী আৰু পুৰুষ বুলিলে আমাৰ পিতৃ মাতৃ মতা মাইকী এইখিনিকে বুজায়। কিন্তু যেতিয়া পাৰমাৰ্থত দৃষ্টিত ভাগৱত কথাত ব্ৰহ্মতত্ত্বত নিগম শাস্ত্ৰত কি অৰ্থ কৰিছে যে ভগৱানৰ গোটেই সৃজনা অনন্ত কোটি ব্ৰহ্মাণ্ডখনে হৈছে প্ৰকৃতি। কাৰণ এই প্ৰকৃতিৰ তিনিটা অৱস্থান, জন্ম স্থিতি আৰু মৃত্যু বিনাশ। আৰু ভগৱান কোন? অবিনাশী পুৰুষ। সেইকাৰণে তেওঁক পৰম পুৰুষ বুলি কোৱা হৈছে। আৰু বিনাশী সমস্ত জগতখনে হৈছে প্ৰকৃতি। এই প্ৰকৃতিৰ জড় আছে আৰু জীৱ আছে। যে প্ৰকৃতিৰ যিটো জীৱ, সেই জীৱৰ লগতহে আমাৰ এই ভাগৱত কথাৰ হৰিৰ নামৰ সম্বন্ধটো আছে। গতিকে কৈছি যে এই জীৱ প্ৰকৃতি, দেহটো প্ৰকৃতিয়ে, দেহ প্ৰকৃতিৰ মাজত জীৱ প্ৰকৃতি আছে, সেই জীৱকে কৈছি পৰা প্ৰকৃতি। কৃষ্ণ এব প্ৰদেৱ প্ৰধান পুৰুষেশ্বৰ আত্মা সৰ্বভূতানাং সত্যং পৰম বান্ধৱ। এই প্ৰকৃতি পুৰুষ নিয়ন্ত মাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। এই কথা মই আগতেও ব্যাখ্যা কৰি আহিছোঁ। সেই শ্ৰোতা ভক্তসকল অকণমান মন দিয়ক। যেতিয়া দেৱহূতি মাই কৈছি যে এই প্ৰকৃতি আৰু পুৰুষ মোক সুন্দৰভাৱে তুমি সহজ ভাষাত বুজাই দিয়া, এই প্ৰাৰ্থনাটো শুনি এতিয়া মাতৃৰ কুশল মংগলৰ কাৰণে, মনোবাঞ্ছা পূৰ্ণ কৰাৰ কাৰণে, মনস্কাম পূৰ্ণ হেতু প্ৰভু ভগৱন্তই এতিয়া আসনৰ পৰা ক'ব। সেই শ্ৰোতা ভক্তসকল আপোনালোকে শুনক। মাতৃৰ বাঞ্ছিত এহি শুনি কৃপাময়, ও মনে প্ৰভু অভিনন্দা কৰিয়াছয়। মনতে মহা প্ৰশান্ত হৈছি, তেওঁ চিদানন্দ হৈছি। প্ৰভু ভগৱন্ত কপিলে মস্ত ভাল পাইছি, অতি আনন্দিত হৈছি যে মোৰ মাই দেৱহূতিয়ে কি কৰিব, যে আজি পাৰমাৰ্থ কথা শুনিব, পৰম পুৰুষৰ কথা শুনিব, আৰু তেওঁৰ সম্পদ অভয় অমৃত এই ভক্তি তত্ত্বৰ ওপৰত তেওঁ কথাখিনি শুনিব। আৰু মই তাকে ক'ব ওলাইছোঁ। সেইকাৰণে মাকক অভিনন্দন কৰিছে আৰু নিজকো ধন্য মানিছে। অল্প হাস্য কৰিবলে ও বলে ভগৱান, শুনা প্ৰত্যুত্তৰ মা ও ভুৱা সাৱধান। অন্য কথা মনত নানিবা, বিষয় সম্বন্ধ আশ্ৰম সম্বন্ধৰ কোনো কথাই তুমি নানিবা। এতিয়া মোৰ কথাত তুমি মন দিয়া সাৱধানে। যি যোগ কহিলো পূৰ্বে ঋষি সমজাত, তাংক আজি তো জুহুয়াগে কৰিব বেকন। জনলোক পৰ্বতত কলাপ গ্ৰামত মই ত্ৰিদশ দেৱতাৰ আগত, ঋষিমুনিৰ আগত, দেৱৰ্ষি ৰাজৰ্ষি ব্ৰহ্মৰ্ষি এই সমস্তৰ মাজত মই এই কথাটোৱে কৈছিলোঁ। অৰ্থাৎ সেই হাজাৰ হাজাৰ সেই শ্ৰোতাৰ আগত সত্য যুগতে মই কৈছিলোঁ। কলাপ গ্ৰামত কৈছিলোঁ আৰু ক'ত কৈছিলোঁ? জনলোক পৰ্বতত কৈছিলোঁ। কিন্তু মাই, হে মোৰ আই, আজি তোমাৰ আগত সেই একে কথাই ক'ম। এটা শ্ৰোতাৰ আগত মই কোৱাৰ কাৰণে মই কোনো বস্তু এৰি নাযাওঁ। মই সমস্ত ক্ৰমবিলাক সুন্দৰভাৱে বৰ্ণনা কৰি যাম, মাত্ৰ তুমি সাৱধান হোৱা। এই বুলি মাতৃক নমস্কাৰ কৰি, অৰ্থাৎ শ্ৰোতাজনীক নমস্কাৰ কৰি প্ৰভু ভগৱন্ত কপিলে কৈ গৈ আছে, ও চিতে হে জীৱ
জীৱৰ বন্ধ মৈখৰ নিদান। মানুহৰ চিত্ত বুদ্ধি মন অহংকাৰ মোহতত্ব, এই চিত্তহে হৈছে কি জীৱৰ মুখ্য আৰু বন্ধনৰ মূল কাৰণ। চিত্তত যদি বাসুদেৱক ৰাখিব পাৰে, অৰ্থাৎ শ্ৰৱণ কীৰ্তন কৰি যদি হৰিৰ নাম চিত্তত ৰাখিব পাৰে, তেতিয়াহ'লে সেই জীৱে মুক্তি পাব, সেই প্ৰকৃতিয়ে মুক্তি পাব। আৰু যোনে ৰাখিব নোৱাৰে, চিত্তত যদি মল থাকে, অৰ্থাৎ হৰিৰ নামেদি শুদ্ধ কৰা নাযায়, হৰিৰ নাম যদি স্থাপন কৰিব নাযায়, তেতিয়াহ'লে কি হ'ব? সেই জীৱে কিবা বন্ধন হ'ব, মৃত্যু মুখত পৰিব, বাৰে বাৰে জন্ম ল'ব লাগিব আৰু নিকাৰ ভুঞ্জিব লাগিব। বিষয় শক্ত ভৈলে ইয়াতি বন্ধ হৈ, বিষয় বিকলৰ পৰা যদি মানুহে বিৰতি হলয়, ৰূপ গন্ধ স্পৰ্শৰ পাছে পাছে যদি নুঘূৰে, কাম ক্ৰোধ লোভ মোহ মত মাশ্চৰ্যৰ পিছে পিছে যদি নুঘূৰে, মন যদি লিপ্ত নহয়, আৰু কি অবিদ্যাজনিত সমস্ত কৰ্মৰ পৰা বা ধৰ্মৰ পৰা যদি জীৱে আঁতৰত থাকে, থাকি বিদ্যাৰ লগত সংযোগ হৈ থাকে, পাৰমাৰ্থ কথাৰ লগত সংযোগ হৈ থাকে, সৎ সংগৰ লগত যদি লগ হৈ থাকে, তেতিয়া কি হ'ব? মানে ভগৱন্তৰ সেই কৃপা, সেই ভগৱানৰ অভয় অমৃত প্ৰসাদখিনি তেওঁ গ্ৰহণ কৰিব পাৰিব। আৰ মন শুদ্ধ হেতু ভক্তি বিনে নাহি আন। সেইকাৰণে কৈছি পাঁচটা কৰ্মেন্দ্ৰিয়, পাঁচটা জ্ঞানেন্দ্ৰিয়। এই পাঁচটা জ্ঞানেন্দ্ৰিয়ৰ ওপৰত আছে মন ইন্দ্ৰিয়। মনে বাকী 10টা ইন্দ্ৰিয়কে পৰিচালনা কৰে। যদি মন পবিত্ৰ নহয়, তেতিয়াহ'লে ইন্দ্ৰিয়ৰ সমস্ত কৰ্ম বিষময় হয়। বিষয় বিকলে নমৰা মন, সদায়ে চিন্তিও হৰি চৰণ। হৰিত বিনাই হবে কৈতৱ, জানি হৰি পাৱে কৰিও আশ্ৰয়। হে মন, বিষয় বিকলতাৰ পৰা তুমি যদি ৰক্ষা পাব বিচাৰিছা, জীৱে যদি মুক্তি বা বৈকুণ্ঠৰ প্ৰসাদ গ্ৰহণ কৰাৰ কাৰণে যোগ্যতা ল'ব লাগে, তেতিয়া এই বিষয় সম্বন্ধীয় সমস্ত অবিদ্যাৰ পৰা আঁতৰত থাকিব লাগিব। আৰু শাস্ত্ৰ গুৰুই যিটো কথা আমাক কৈ আছে, সেইটো অধিক গ্ৰহণ কৰিব লাগিব। এই কথাটো কপিল দেৱে অৰ্থাৎ কপিল মহাপ্ৰভুৱে মাতৃক কৈছি, তুমি একো চিন্তা নকৰিবা, মাত্ৰ তুমি মনটো ঠিক কৰা প্ৰথম। আৰু মনটো ঠিক কৰাৰ কাৰণে ভক্তি। এই ভক্তি বাৰু কি? ভগৱানৰে আন এটা স্বৰূপ ভক্তি। সেইকাৰণে কৈছি ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ কৃপাতহে মিলয়, কৃষ্ণৰ কৃপা তৰয় সংসাৰ ভয়, এই মানে গীতাৰ নিৰ্ণয়। তাৰ কাৰণে জীৱে সেই পৰমেশ্বৰ পৰমাত্মা, সেই হৰিক, সেই ব্ৰহ্মক, সেই কৃষ্ণক কি কৰিব লাগিব? সেই কৃষ্ণৰ ওচৰত যাব লাগিব শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি, আৰু ভিক্ষা খুজিব লাগিব। ভিক্ষুক আমি, হে প্ৰভু অনাদি গোবিন্দ, তুমি আমাক কি কৰা? এই ভক্তিৰ প্ৰসাদটো প্ৰদান কৰা। কপিলদেৱে কৈছে যে ভক্তি যদি আমি আহৰণ কৰিব নোৱাৰোঁ, ভক্তিত যদি সিদ্ধ হ'ব নোৱাৰোঁ, নিৰ্গুণ ভক্তি, অকপট ভক্তি, অব্যভিচাৰী ভক্তি, শুদ্ধ বুদ্ধ নিত্য নিৰ্মল ভক্তি, যিখিনি কথা শাস্ত্ৰ আৰু গুৰুৰ ওচৰত সদায় আছে আৰু তেওঁলোকে আমাক প্ৰদান কৰি আছে। গতিকে এই ভক্তি তোমাৰ মনত আহিব লাগিব। ভক্তি নহ'লে একো সিদ্ধ নহ'ব বুলি কৈ আছে।
অ ভক্তিহে কল্যাণ পন্থ কহিলো বুজাই। জীৱৰ মুক্তিৰ কাৰণে, সম্ভোগৰ কাৰণে কি হ'ব? যে ভক্তিয়ে একমাত্ৰ পন্থ, একমাত্ৰ উপায়। ঈশ্বৰত চিত দিলে মুকুতি হয়। সেইকাৰণে কৈছি ভক্তি সহকাৰে কোনো বিনিময় নহওক মই যদি আমি কি কৰিব পাৰোঁ, সৎ সংগত এই ভক্তি তত্ত্বটো আহৰণ কৰিব পাৰোঁ, অন্তৰ্হিত কৰিব পাৰোঁ, তেতিয়াহ'লে কি হ'ব? সেই জীৱে পৰম আস্বাদন পাব, পৰম মুক্তি পাব বুলি কৈছে। এই বুলি কৈ আছে কোনে? কপিল মহাপ্ৰভুৱে মাতৃ দেৱহূতিক কথাখিনি কৈ আছে। মন সুধি আদি কৰি যতে কোৱা ছয়, হত সংগ জানিবা সবাৰ আশ্ৰয়। যে মন শুদ্ধ কৰাৰ কাৰণে, মন সত্যস্থ কৰাৰ কাৰণে, মন পবিত্ৰ কৰাৰ কাৰণে, মন ধৌত কৰাৰ কাৰণে সৎ সংগই একমাত্ৰ উপায় বুলি কৈছে। সৎ সংগত বাদে কোনেও বোলে মন শুদ্ধ কৰিব নোৱাৰে। কাৰণ সৎ সংগত সদায় হৰিৰ নাম, পাৰমাৰ্থ কথা, ভগৱানৰ জন্ম কৰ্ম গুণ লীলা চৰিত্ৰ কাৰ্য কাৰণৰ সেই অমৃতটো প্ৰাপ্তি কৰিব পাৰে সৎ সংগতহে অকল, আৰু অন্যত নোৱাৰে। গতিকে এই বস্তুটো অতি সহজ আৰু অতি টান, কঠিন। কাৰণ জন্মতে সকলোৱে শূদ্ৰ, সংস্কাৰেহে দ্বিজ মানে দুইবাৰ জন্ম। এবাৰ মাতৃগৰ্ভৰ পৰা জন্ম, আৰু এই বেদৰ জ্ঞানত জ্ঞানজ্ঞ হৈ এটা নতুন জন্ম পোৱা যায়। সেইটোৰ নাম হ'ল পৰম জন্ম সেইটো। গতিকে সেই দুইবাৰ জন্ম হ'লেহে জীৱৰ মুক্তি পায়, তাৰ আগতে নাপায় বুলি কৈছিল। জীৱৰ দুৰ্লভ পাশ সংগ কক হয়। এই জীৱৰ সংগই মানে মূল ধাৰা বুলি কৈছে। কিন্তু দুৰ্জনৰ সংগ এৰিতে লাগয়। অসৎ সংগ সদায় পৰিত্যাগ কৰিব কৈছে। সেইকাৰণে কৈছে সৎসংগ প্ৰতিমহী পৰম পদ। সৎ সংগই পৰম পদ মানে বৈকুণ্ঠ পায় বুলি জীৱৰ। এই কথাটো নিশ্চিতভাৱে সৰ্বশাস্ত্ৰই গুৰুৰ মুখেদি নিৰন্তৰে কৈ আছে। এই সংগ নিতে যদি কৰি সাধুত, মুখ্যৰ দুৱাৰতে হবহি মুকুত। যদি এই ধৰণে মাই, হে মোৰ আই দেৱহূতি, এই ধৰণে যদি তুমি ক্ৰমটো ৰাখিব পাৰা, যদি এই কাৰ্যটো তুমি কৰিব পাৰা, তেতিয়াহ'লে কি তোমাৰ মুক্তি অনিবাৰ্য। সাধুৰ লক্ষণ কহু কৰিহাৰ, হুৱই কৰোণা চিত্ত অসুধ হবাৰ। আৰু এইবিলাকে হ'ল সাধু, সেইবিলাকে হ'ল সুহৃদয়, যাৰ মাজত কৰোণাটো থাকিব, অৰ্থাৎ ঈশ্বৰৰ ভাৱ আৰু ভাৱৰ ওপৰত বুদ্ধিটো যদি যাৰ লগত সংযোগ হৈ থাকে, সেইজনে আচল শ্ৰোতা, সেইজনে আচল বক্তা, আৰু সেইজনে মুক্তিৰ ভাগী বুলি কৈছে। শাস্ত্ৰই অনুবৰ্তী শত্ৰু নাই উৎপন্ন। এই বিশ্ব চৰাচৰ জগতত, দেৱলোকত বা মনুষ্য লোকত ভগৱানৰ দৃষ্টিত সকলোৱে সমান। সৰু ডাঙৰ ভগৱানৰ দৃষ্টিত একদম নাই, মুঠেই নাই। কিন্তু আমাৰ কৰ্মানি ধৰ্মানিৰ ফলত, আমাৰ কৃতকৰ্মানিৰ ফলত এই সৰু ডাঙৰটো আহি পৰে। মহতয়ে কান্ত ভাৱ ভকতি কৰন্ত। কপিল প্ৰভুৱে কৈছে যে মোক সপ্ৰেম ভক্তি দি, অন্তৰংগ ভক্তি দি কি কৰক? ভক্তি কৰক। মৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰিবন্ত। সাংসাৰিক সমস্ত বিষয়ৰ কথা মানে পৰিত্যাগ কৰি মাত্ৰ কি কৰিব লাগিব? মোৰ কথাহে চিন্তা কৰিব লাগিব, মোৰ ভাৱনাটোহে আনিব লাগিব। মৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰিবন্ত, মোহতয়ে কান্ত ভাৱ ভকতি কৰন্ত। মৰ সুমংগল কথা, মোৰ সুমংগল কথা কি হয়? শাস্ত্ৰৰ কথা, ভগৱানৰ কথা। কহন্ত শুনন্ত, মোৰ এই সুমংগল কথা যদি
তুমি আলোচনা কৰা, শুনা, শ্ৰৱণ কীৰ্তন কৰা। কি হ'ব? মত মন দিয়া হবে তাপ এৰাবন্ত। আৰু মোৰ চৰণত চিন্তা কৰি তোমালোকে সমস্ত তাপ, আধ্যাত্মিক তাপ, অধিভূত তাপ আৰু দৈবী তাপ, যিমান তাপ আছে এই সমস্তবিলাক বিনাশ হৈ যাব। হে মোৰ মাই, তুমি মাত্ৰ হৰিৰ কথা সাৱধানে একান্ত মনে মানে শুনা। আৰু শুনিলে নহ'ব, ইয়াক ৰমন্থন কৰিব লাগিব। তাৰপিছত লাহে লাহে হৃদয়ত মন্থন কৰিব লাগিব। আৰু মন্থন কৰাৰ পিছত চিত্তত স্থাপনা কৰিব লাগিব। আৰা কবলৈ সাধু জানি বাহাই, এওঁলোককহে, এই ক্ৰমটো যোনে ৰাখে তেওঁকহে সাধু বুলি কয়। সেইটো শাস্ত্ৰ বিহিত ভগৱানৰ মুখৰ বাণী। তাৰাৰ সংগ তুমি পাৰ্থিবা সদায়, আৰু মত খণ্ডিত বিদ্যা প্ৰকাশ হয়। আৰু মোৰ পৰা উৎপন্ন হয় যিমান শিক্ষা আছে, সেই শিক্ষাই কি? কলা, সেইটোৱে হ'ল বিদ্যা। এই পিনেও তুমি মন কৰিবা। কি কৰিবা? মোৰ কলা, মোৰ বিদ্যাৰ ওপৰত সদায় অধিগ্ৰহণ কৰাৰ কাৰণে তাকো প্ৰচেষ্টা কৰিবা। কৰ্ণৰ মনৰ সদা আনন্দকাৰক, কাণেৰটো আৰু মনৰো এইটো মানে আনন্দদায়ক। এই আনন্দটো কি? পৰ আনন্দ নহয়, পৰম আনন্দ। এইটো চিদানন্দ, এইটো সদানন্দ, এইটো ধ্ৰুৱানন্দ, এইটো সৎ চিদানন্দ, এইটো স্বৰূপানন্দ। এই আনন্দটো কি? অখণ্ড আনন্দ। কিন্তু দেৱলোকৰ আনন্দ বা মনুষ্যলোকৰ আনন্দটো কি? খণ্ড আনন্দ। এই কথাও আমি মনত ৰাখিব লাগিব। প্ৰভু কপিল দেৱে সুন্দৰভাৱে কথাটো কৈছে। হেন কথা উপজয় সাধুৰ সংগত, যে কৈছি এই সমস্ত কথা কি হ'ব? সাধুৰ সংগতহে তুমি পাবা। কাৰণ সাধুৰ লগত ভক্তিৰ ক্ষেত্ৰবিদবিলাক আছে, অৰ্থাৎ আচাৰ, নিয়ম, নীতি, এই সমস্তবিলাক কাৰ্য, কাৰণ, ক্ৰিয়া, এই সমস্ত সাধুৰ লগত আছে। আৰু সেইবিলাক হৈছে কি? ভক্তিৰ মানে আহিলা বুলি কৈছে। যাক যাৰ সাধু সংগে শুনয়ত, অল্পকালে ঈশ্বৰৰ তাৰাই নিশ্চয়, শ্ৰদ্ধাৰতি ভক্তি অনুক্ৰমে উপজয়। হে শ্ৰদ্ধা ভক্তসকল, যদি এই ক্ৰমটো আমি ৰাখিব পাৰোঁ, মাতৃক যিখিনি কথা আমাৰ প্ৰভু কপিলে কৈ আছে, সেই কোৱা কথাখিনি আমি যদি পালন কৰিব পাৰোঁ, তেতিয়া আমাৰ ৰতি, শ্ৰদ্ধা, ভক্তি, জ্ঞান, কৰ্মৰ মানে আহিলা, অৰ্থাৎ কৰ্মৰ পন্থটো আপোনা আপুনি আপোনাৰ হাতত আহি যাব। সেই শ্ৰদ্ধা ভক্তসকল, মই আজি দ্বিতীয় স্তৱটো পাঠ কৰিলোঁ, অলপ হ'লেও ব্যাখ্যাও কৰিলোঁ। শ্ৰদ্ধা ভক্তসকল, এই অমৃত ধাৰা তৃতীয় স্তৱটো মই অহা খণ্ডত প্ৰচাৰ কৰিম। আপোনালোক সবকে মোৰ প্ৰণিপাত জনালোঁ। পুণ্য আত্মা আপোনালোক, যি আত্মাৰ পুণ্যৰ ফলত আপোনালোকে এই হৰিৰ কথা শ্ৰৱণ কীৰ্তন কৰিব পাৰিছে আৰু মোকো কৃতাৰ্থ কৰিছে। গতিকে সকলোৰে হৈ মই ভগৱানৰ ওচৰত এটা নাম লৈ আজি স্তৱটো শেষ কৰিম। আপোনালোকৰ ওচৰত আজ্ঞা মানে ভিক্ষা কৰিছোঁ। কৃষ্ণ নিগদতি সব্যসাচী, শুনিও আনন্দে কৰ্ণপাতি, দেউ উপদেশ ঊৰ্ধ বাহু চকৰি, মত মাত্ৰ দিয়া মন দৃঢ়, কথা শুনা সৰ্বজন লোক, কহিলো সমস্ত শাস্ত্ৰৰ সাৰ। শ্ৰদ্ধা ভক্তৰ চৰণত কৌটি কৌটি বাৰ প্ৰণিপাত।